দৰং জিলাৰ বিভিন্ন স্থানত বৰ্তমান ভেকু ভাওনাত পৰিণত হৈছে খোৱা পানী যোগান আঁচনি। এনেধৰণৰ এখন আঁচনি চিপাঝাৰৰ কটৰাৰ পানী যোগান আঁচনি। বৰ্তমান ইয়াত উপস্থিত আছোঁ আমি, মোৰ সহযোগীৰ জৰিয়তে দেখুৱাইছোঁ কেনেদৰে এই পানী যোগান আঁচনিটো এক প্ৰকাৰ ভেকু ভাওনাত পৰিণত হৈছে। ইয়াতে কিছু যন্ত্ৰাংশ বিকল হৈ পৰি আছে। বৃহৎ বৃহৎ তিনিটাকৈ মটৰ এতিয়া অচল আৰু ৰাইজে খোৱা পানী পোৱা নাই কেইবামাহো ধৰি। কেইবামাহো ধৰি বুলি কওঁতে এটা কথা ক'ব লাগিব যে 2012 চনতে এইটো খোৱা পানী যোগান আঁচনি ইয়াতে স্থাপন কৰা হৈছিল জনস্বাস্থ্য কাৰিকৰী বিভাগ মঙলদৈ সংমণ্ডলৰ অধীনত, আৰু ইয়াৰ পিছতে 2024 চনত জল জীৱন আঁচনিৰ অধীনত ইয়াক সংযোগ কৰা হয়। আৰু কেনেধৰণে চলি আছে প্ৰকৃততে এগৰাকী কৰ্মচাৰী যিয়ে নেকি এইটো পৰিচালনা কৰে, তেওঁৰ সৈতে আমি কথা পাতিম। কেনে অৱস্থাত আছে বৰ্তমান? পানী পাইছে নে নাই? পানী ৰাইজে কিছুমান জাগাত পাইছে, কিছুমান জাগাত পোৱা নাই। আৰু এতিয়া মটৰ বেয়া হৈ আছে। আমি মটৰ যেনেকৈ ঠিলব লাগে সেই হিচাপে পানী যায়ে নাপায়। পানী যাই নাপায় বহুত এৰিয়া। এতিয়া মটৰ কেইটা বিকল হৈ আছে। দুটা বিকল হৈ আছে। কিমান দিন ধৰি? সেইটো বহুত দিন হ'ল। এইটো লগাইছিল মাত্ৰ 8 মাহৰ আগত লগাইছিল। 8 মাহৰ আগত লগাইছিল। 8 মাহৰ আগত লগাইছিল। তাৰ পিছতো এতিয়া খোৱা পানী নাই দিব পৰা নাই। এইটো পানী উঠি যায়, মটৰটো লিক হয়, পানী শস্য ওলাই তেতিয়া আৰু নল 5 মিনিটহে চলিব পাৰে, তাৰপিছত সময় ওলাই পানী। আৰু এয়া মই দেখুৱাইছো ইয়াতে যি কাষত দুটাকৈ ৰিজাৰ্ভাৰ আছে, সৰু সৰু ৰিজাৰ্ভাৰ, সেই ৰিজাৰ্ভাৰটোত এতিয়া ঘাঁহ বন গজিছে। আমি দেখুৱাম মোৰ সহযোগীৰ জৰিয়তে। এয়া দুটাকৈ পানী জমা হোৱা পাত্ৰ, এক প্ৰকাৰ ৰিজাৰ্ভাৰ বুলি যাক কোৱা হয়, এয়া ঘাঁহ বনে আৱৰি ধৰিছে। আৰু গোটেই দৰং জিলাখনৰে বিভিন্ন ঠাইত এই জল জীৱনেই হওক বা খোৱা পানী অন্য ধৰণৰ আঁচনিয়েই হওক, সকলোতে কিবা নহয় কিবা এটা ত্ৰুটি হৈ আছে। আৰু বহু ঠাইত এতিয়াও ৰাইজে খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে। যিহেতু দৰং জিলাখনত খোৱা পানীত যথেষ্ট আৰ্চনিক আছে, যাৰ বাবে কেঞ্চাৰ ৰোগীৰ সংখ্যা বৃদ্ধি হৈ আছে বুলি স্বাস্থ্য বিভাগে কয়। আন এগৰাকী সচেতন লোক আছে, ইয়াৰ স্থানীয় লোক। হয়, আমাৰ এই পানী যোগান আঁচনিটো এক নামতহে আছে পানী যোগান আঁচনি, কিন্তু ইয়াৰ কাৰ্যকৰী কোনো কাৰণত হোৱা নাই। মানুহে ইয়াৰ পৰা পানী খাব পোৱা নাই আৰু পানী নিদিয়ে, পানী দিব নোৱাৰে। কাৰণ ইয়াত আজি যদি মটৰ বেয়া, কালি পাইপ ফাটিল, কালি কিবা অন্য বেমাৰ আহিল, এনেকুৱা ধৰণৰ কথাবিলাক আমি যোনে চালিত কৰে তেওঁলোকক সুধিলে তেনেকুৱা ধৰণৰ মন্তব্য পাওঁ। আৰু যিখন পৰিচালনা সমিতি আছিল তেওঁলোক নাম মাত্ৰ, আৰু আমি গম পোৱাত পৰিচালনা সমিতিৰ নামত হেনো মেইনটেনেন্সৰ নামত কিবা এটা পইচা সোমায়। সেই পইচা তেওঁলোকে নিজৰ কামত খৰচ কৰিছে নে অন্য ক'ৰবাত খৰচ কৰিছে আমি গম পোৱা নাই। বিভাগীয় কৰ্তৃপক্ষক জনাই নে আপোনালোকে? বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ জনোৱা হৈছে, আৰু কিন্তু তেওঁলোকে হ'ব কৰি দিম, যাই আছোঁ, এনেকুৱা ধৰণৰ মন্তব্যৰ বাহিৰে কোনো ধৰণৰ কাম নকৰে। এতিয়া আমি ৰাইজে ভাবিছিলোঁ যে আমি বিশুদ্ধ খোৱা পানী পাম, আৰু তাৰ পৰা এতিয়া বৰ্তমান ৰাইজ বঞ্চিত। নিজৰ ঘৰত থকা পানী যোগান আঁচনিবিলাকো এই আশাত সেইবিলাকো মানে মানুহে মেইনটেইন নকৰাৰ কাৰণে সেইবিলাকো নিষ্ক্ৰিয় হৈ যোৱাত আকৌ মানুহে টকা ভৰি নিজৰ নিজৰ ঘৰত পানী যোগান আঁচনিৰ ব্যৱস্থা কৰি ল'ব লগা হৈছে। আমাৰ চৰকাৰখনৰ যিহেতু এজন ব্যাগুম মন্ত্ৰী থকাৰ পিছত তেখেতৰ কোনো ধৰণৰ মানে এনেকুৱা কামবিলাকৰ ওপৰত দায়িত্ব নাই বুলি আমি ধাৰণা কৰিব পাৰিছোঁ। যিকোনো সংবাদমেল বা অন্যত দমফালি মাৰি কথা কয়, কিন্তু কাৰ্যকৰী ক'ত কি হৈ আছে ক'ত কি হোৱা নাই তেওঁলোকে চাবৰ সময় নাথাকে। নিশ্চয় আন এগৰাকী আছে, কি ক'ব? যিহেতু এতিয়া আপোনালোকে খোৱা পানী পোৱা নাই কেইবামাহো ধৰি, আৰম্ভণিৰ পৰা এনেকুৱাই আছে, কেতিয়াবা অলপ পানী দিয়ে, তাৰপিছত আকৌ বহু দিনলৈ পানী নাথাকে। বিভাগীয় কৰ্তৃপক্ষ আছে, সাংসদ আছে, বিধায়ক আছে, কি ক'ব তেওঁলোকে? এতিয়া তেওঁলোকৰ মই এটাই অনুৰোধ জনাম, তেওঁলোকে এই বাতৰিটো সম্প্ৰচাৰ হোৱাৰ পিছত এই পানী যোগান আঁচনিটো যাতে আকৌ সক্ৰিয় কৰি দিয়ে, আমি যাতে আকৌ বিশুদ্ধ পানী খাব পাওঁ, এইটোৱে তেওঁলোকৰ ওচৰত অনুৰোধ। নিশ্চয় এয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অধীনৰ এটা বিভাগৰ কেনেধৰণৰ পয়া লগা অৱস্থা। প্ৰকৃততে দৰং জিলা বিভিন্ন প্ৰান্তত এনেদৰে বৰ্তমান ভেকু ভাওনাত পৰিণত হৈছে খোৱা পানী যোগান আঁচনি অথবা জল জীৱন আঁচনি। বৰ্তমান ঘৰ ঘৰ নল, ঘৰ ঘৰ জল, যিটো আপ্ত বাক্যৰ সৃষ্টি হৈছিলে বা চৰকাৰে সৃষ্টি কৰিছিলে, এয়া এক প্ৰকাৰ বিফল হোৱা
আমি দেখিবলৈ পাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।